মই ভিডিঅ'ভাগ মনোৰঞ্জনৰ কাৰণে বনোৱা নাই। ভিডিঅ'ভাগ বনাইছোঁ কোনো ফানি ভিডিঅ' নহয় আৰু এইটো দুখৰ এটা টপিক। যিহেতু নিজৰ মাকক ছোৱালীগৰাকী বা গৃহলৈ অহাৰ পিছত মানুহগৰাকীয়ে কিমান ধুনীয়াকৈ কৈছে, ভাল লাগিছে। তেনেকৈ নিজৰ মাক ব্যৱহাৰকো যদি ল'ৰা মাক বাপকো ব্যৱহাৰ কৰে আৰু ভাল লাগিব। হেল্ল' মা। এই যে তোর জামাই আর মুই ভাত খাই আহি সবজি এই যে তোর জামাই মাংস আনতে টাকা বানাহি। মা দে রাখতি হও। এতিয়া কথাটো হৈ গ'ল শুনক। এতিয়া মাইকীজনীয়ে তেতিয়া জোঁৱায়েকৰ ইমান ধুনীয়া কথাখিনি ক'লে। তাৰমানে কি জোঁৱায়েকৰ কথা, তাৰমানে হাজবেণ্ডৰ কথা, হাজবেণ্ডৰ ফিলিংছটোৰ কথা আপোনালোকে নিজে অনুভৱ কৰক। সেই অনুভৱৰ কথাখিনি আপোনালোকে নিজে ভাবি চিন্তা কৰক। তেওঁ কিমান ঘৈণীয়েকে তেওঁৰ হাজবেণ্ডৰ ওপৰত সন্মান কৰে, ভাল পায় আৰু মৰম কৰে। কষ্ট নাই দিল মই। তোর জীবন সাথী এমনি নাই হই তোর হার সুখ দুঃখ में साथ দেব मैं। हमने तेरी पुरुष বই নি তো हमने ভালসে থাকবই। দুনিয়া যি বি সচুক যি বি বলি। গিয়েকে সুধিলে ঘৈণীয়েকক, ক'লে কি তুমি কেলৈ মিছা কথা ক'লা? নহয়, তোমাৰ লগতে মই সখী। তুমি ভালদৰে খোৱালেও নোখোৱালেও, নিমখ ভাত খোৱালেও মই তোমাৰ লগতে সখী। যিহেতু তুমি মোক খুব ভাল পাওঁ, ময়ো তোমাক বহুত ভাল পাওঁ।